मोरी में इतने सारे तमिलियंस कैसे हैं? एक टाइम पे बर्मा में बहुत सारे बिजनेसेस टी प्लांटेशंस सब कुछ तमिलियंस ओन करते थे हेलो एवरीवन फैमिली मैनर सीजन 3 এই ক্লিপটোত মণিপুৰী তামিলসকলৰ বিষয়ে কোৱা হৈছে মণিপুৰত তামিল লোক তেওঁলোক তাত গৈ কেনেকৈ উপস্থিত হ'ল কাহিনীটো অলপ জানোচোন আহক সন 1924 এই সনতে আৰম্ভ হৈছিল এংলো বৰ্মিজ যুদ্ধ আৰু তাৰ পৰিপ্ৰেক্ষিতত মিয়ানমাৰত স্থাপন কৰা হৈছিল ব্ৰিটিছ উপনিবেশিক শাসন এই শাসন স্থাপন কৰাৰ পাছতেই দক্ষিণ ভাৰতৰ পৰা বহু লোকে প্ৰৱৰ্জন কৰি মিয়ানমাৰত বসতি কৰিবলৈ আৰম্ভ কৰিছিল সেই লোকসকলে তাত চাহৰ বাগান বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ আৰু লগতে চৰকাৰী চাকৰিত নিয়োজিত হৈছিল 1948 চনত মিয়ানমাৰে ব্ৰিটিছসকলৰ পৰা স্বাধীনতা লাভ কৰে আৰু 1960 চনত জেনেৰেল নি উইনে মিয়ানমাৰত সামৰিক শাসন বলবৎ কৰে এই সামৰিক শাসন বলবৎ কৰাৰ পিছত তাত থকা সকলোবোৰ ব্যৱসায়িক নেশ্যনেলাইজ অৰ্থাৎ ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু লগতে তাত থকা তামিল লোকসকলে জাতিগত বৈষম্যৰ তেওঁলোক শিকাৰ হয় তাৰ পিছতে তামিল লোকসকলে মিয়ানমাৰ এৰি যাবলৈ বাধ্য হয় ভাৰত চৰকাৰে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ জাহাজ এখন পঠিয়াইছিল যদিও প্ৰায় 3 লাখ তামিল লোকে মিয়ানমাৰ এৰি ভাৰত আৰু মিয়ানমাৰ সীমান্তত মণিপুৰৰ মোৰে নামৰ জেগাডোখৰত বসতি কৰিবলৈ আৰম্ভ কৰে তেওঁলোকৰ জীৱনত এটাই আশা আছিল যে এই জীৱনকালত তেওঁলোকে নিজৰ মাতৃভূমিলৈ আকৌ ঘূৰি যাব পাৰিব তেওঁলোকৰ মাতৃভূমি অৰ্থাৎ মিয়ানমাৰ থ্যাংক ইউ